ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। জম্মু কাশ্মীৰৰ অমৰনাথ যাত্ৰাত অঘটন সংঘটিত হৈছে আৰু এই মুহূৰ্তৰ সেই খবৰটো জনোৱাৰ চেষ্টা কৰিছোঁ। জম্মু কাশ্মীৰৰ অমৰনাথ যাত্ৰাত এতিয়া অঘটন সংঘটিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত 4খন বাছৰ মাজত সংঘৰ্ষ হৈছে। এখন বাছৰ ব্ৰেক ফেইল হোৱাৰ বাবেই 4 বাছৰ সংঘৰ্ষ হৈছে আৰু 4খন বাছেই কঢ়িয়াই নিছিল অমৰনাথ যাত্ৰীক। অতি কমেও 25জন তীৰ্থযাত্ৰী আহত হোৱাৰ খবৰ আহি পৰিছে। আহতসকলক ততাতয়াকৈ উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত 4খন বাছৰ মাজত সংঘৰ্ষ হৈছে। এখন বাছৰ ব্ৰেক ফেইল হোৱাৰ বাবেই 4 বাছৰ সংঘৰ্ষ হৈছে আৰু 4খন বাছেই কঢ়িয়াই নিছিল অমৰনাথ যাত্ৰীক। অতি কমেও 25জন তীৰ্থযাত্ৰী আহত হোৱাৰ খবৰ আহি পৰিছে। আহতসকলক ততাতয়াকৈ উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত 4খন বাছৰ মাজত সংঘৰ্ষ হৈছে। এখন বাছৰ ব্ৰেক ফেইল হোৱাৰ বাবেই 4 বাছৰ সংঘৰ্ষ হৈছে আৰু 4খন বাছেই কঢ়িয়াই নিছিল অমৰনাথ যাত্ৰীক। অতি কমেও 25জন তীৰ্থযাত্ৰী আহত হোৱাৰ খবৰ আহি পৰিছে। আহতসকলক ততাতয়াকৈ উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত 4খন বাছৰ মাজত সংঘৰ্ষ হৈছে। এখন বাছৰ ব্ৰেক ফেইল হোৱাৰ বাবেই 4 বাছৰ সংঘৰ্ষ হৈছে আৰু 4খন বাছেই কঢ়িয়াই নিছিল অমৰনাথ যাত্ৰীক। অতি কমেও 25জন তীৰ্থযাত্ৰী আহত হোৱাৰ খবৰ আহি পৰিছে। আহতসকলক ততাতয়াকৈ উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।